हेलो क्लास आज आमी शिकिम तुम्हालोकर गणितर पार्ट नम्बर 10 की आछे हरण। आज आमी किहर विषय शिकिम हरणर विषय। हरण माने कि हरण माने हल भाग भाग करा बा भगुआ। जेने तुम्हार हाथत आछे 3टा कमला তুমি তিনজনে কি কৰিব লাগে ভগাই লব লাগে বা ভগাই খাব লাগে। তেতিয়া কি কৰিবা সবকে এটা এটাকে ভগাই দিবা। তো হেতুকে কি কয় হৰণ। আৰু হেতুকে হেই কেনেকে ভাগ কৰিব লাগে তাৰ বিষয়ে আমি আজি শিকিম। এতিয়া চোৱা ইয়াত ধুনীয়াকে ছবি দিয়া আছে, পিকচাৰ দিয়া আছে। গছ আছে, গছত কি আছে দুটা বান্দৰ, এটা বান্দৰ কি আছে ওলমি আছে আৰু এটা ডালত বহি আছে আৰু তলত কি আছে কল ৰখা আছে হয়নে। ইয়াত চোৱা কি কৈছে বাহ ইমানবোৰ কল। বান্দৰে কি কৈছে বান্দৰে গছত বহি কি দেখিছে তলত কল পৰি আছে। দেখি পেলাই কৈছে বাহ ইমানবোৰ কল। ঠিক আছে, তাৰপিছত আমি পিছৰ ফটো চাওঁ। ইয়াত কি কৈছে চোৱা আহা বন্ধু আমি ভগাই খাওঁ। তেতিয়া কি কৈছে এই দুই বান্দৰে কৈছে যে তলত ইমান কল পৰি আছে। তেতিয়া কৈছে আহা বন্ধু আমি কি কৰো ভগাই খাওঁ। পিছে কেনেকৈ, ঠিক আছে ভগাই খাম বুলি ভাবিলে কিন্তু এতিয়া ভাবি আছে যে আমি ভগাম কেনেকে ভগাই খাম। তেতিয়া কি কৰিলে বলা আমি শিয়াল ককাৰ ওচৰলৈ যাওঁ। এই বান্দৰে কি ক'লে যে বলা আমি শিয়াল ককাৰ ওচৰলৈ যাওঁ। কেলে শিয়াল ককাৰ ওচৰত যাব এই কল পালে যে কলখিনি কি কৰিব সমানে ভগাবলে। তেওঁ আমাক কলবোৰ সমানে ভগাই দিব। কলবোৰ কি কৰিব সমানে ভগাই দিব। এই বান্দৰে কৈছে ঠিক আছে বলা, ঠিক আছে বলা শিয়াল ককাই আমাক এই কলকেইটা সমানে ভগাই দিয়াচোন। তেতিয়া কি হল এই দুই বান্দৰে কি কৰিলে যেতিয়া বুদ্ধি কৰিলে যে আমাৰ হাতত যিমান কল আছে আমাৰ দুজনে মাজত আমাক ভগাই দিব লাগে। তো ভগাই কোনে দিব শিয়াল ককাই। কাৰ ওচৰত গ'ল দুই বান্দৰে শিয়াল ককাইৰ ওচৰত গ'ল। শিয়াল ককাইৰ ওচৰত গৈ শিয়াল ককাই কি বুলি ক'লে যে শিয়াল ককাই আমাক এই কলবোৰ ভগাই দিবচোন। তেতিয়া শিয়ালে কি ক'লে হ'ব বাৰু ভগাই দিম, হ'ব বাৰু ভগাই দিম। এই বান্দৰ দুজনৰ নাম কি আছিলে চিকু আৰু মিকু। তেতিয়াহ'লে আমি ভাগ কৰা আৰম্ভ কৰো আহা। তেতিয়া শিয়ালে ক'লে চিকু আৰু মিকু তেতিয়াহ'লে তোমালোকে দুজনে দু চাইডত বহা, মই এতিয়া ভাগ কৰা আৰম্ভ কৰো। শিয়ালে ভগোৱা আৰম্ভ কৰিলে। শিয়ালে কি কৰিলে শিয়ালে ভগোৱা আৰম্ভ কৰিলে। কি ভগোৱা আৰম্ভ কৰিলে কল ভগোৱা আৰম্ভ কৰিলে। শিয়ালে কি ভগোৱা আৰম্ভ কৰিলে দুটা হাতত দুটা কল লৈছে আৰু দুজনক দিছে। ধৰিব পাৰিছা। তাৰপিছত আমি তলৰ ছবিখন চাওঁ। শিয়ালে কেনেকে ভগাইছে এটা চিকুৰ আৰু এটা মিকুৰ। এটা চিকুক দিছে এটা মিকুক দিছে। আকৌ এটা কাক দিছে চিকুৰ দিছে এটা মিকুক দিছে। আকৌ কৈছে এটা চিকুৰ এটা মিকুৰ। আকৌ দিছে এটা চিকুৰ এটা মিকুৰ। এনেকৈ এটাকে দি আছে এটা চিকুৰ এটা মিকুৰ আকৌ এটা চিকুৰ আৰু এটা মিকুৰ। কাৰণ সমানে ভগাব লাগিব। যিমানবোৰ কল আছে কি কৰিব লাগিব সমানে ভগাব লাগিব। তো শিয়ালে কি কৰি আছে দুই বান্দৰক ভগাই দি আছে। এতিয়া কৈছে মোৰ হাতত আৰু এটাও কল নাই। যিমানবোৰ কল আছিলে কি কৰিলে দুটা বান্দৰক ভগাই দিলে। ভগাই দিয়াৰ পিছত ভগাই দিয়া শেষ হৈ গ'ল। এতিয়া শিয়ালৰ হাতত কি কৈছে শিয়ালে কৈছে এতিয়াতো মোৰ হাতত আৰু কি নাই চোৱা এফালে আছে জানো কল নাই। শিয়ালে কৈছে এতিয়াতো মোৰ হাতত আৰু কল নাই, যিমান আছিলে মই ভগাই দিলো। এতিয়া কোৱাচোন তোমালোকে কেইটাকৈ কল পালা। এতিয়া শিয়ালে সুধিছে মই যে তোমালোকক কল ভগাই দিলো এতিয়া কোৱাচোন তোমালোকে কেইটাকৈ কল পালা। তেতিয়া চিকুৱে কৈছে মোৰ হাতত কেইটা আছে 4টা। মিকুও কৈছে কি মোৰ হাততো কেইটা আছে 4টা। তাৰমানে কেইটা কল আছিলে 8টা। 8টা কল থকাৰ পিছত কি কৰিলে চিকুৱে পালে 4টা আৰু মিকুৱে পালে কেইটা 4টা। সেইটোকে কয় হৰণ বা সেইটোৱে হ'ল ভাগ। আমি চাওঁ আকৌ কি কৈছে শিয়াল ককাই আমাক কলকেইটা সমানে ভগাই দিয়াৰ বাবে বহুত ধন্যবাদ। তেতিয়া কি কৰিলে শিয়ালে যেতিয়া দুই বান্দৰক কি কৰিলে কলবোৰ সমানে ভগাই দিলে। ভগাই দিয়াৰ পিছত বান্দৰ দুটা কল লৈ গৈ ক'লে শিয়াল ককাই আমাক সমানে ভাগ কৰি দিয়াৰ বাবে ধন্যবাদ। তোমালোকে কি কৰিব লাগে কোনোবা ডাঙৰ মানুহে বা সন্মানীয় মানুহে যদি তোমালোকক সহায় কৰে তেখেতক কি ক'ব লাগে ধন্যবাদ দিব লাগে। ঠিক আছে, ইয়াৰ পৰা আমি কি শিকিব পাৰিলো যে কোনোবাক যদি আমাক সহায় কৰে আমি তেখেতক কি ক'ব লাগে ধন্যবাদ দিব লাগে। ঠিক আছে।
এতিয়া আমি চাওঁ যে চিকু আৰু মিকুৱে কলকেতা পাই আনন্দ মনেৰে উভতি গ'ল। চিকু আৰু মিকুৱে কি কৰিলে? কলকেতা পাই কি মনেৰে গ'ল? আনন্দ মনেৰে গুচি গ'ল। এতিয়া আমি এই চিকু আৰু মিকুক যে শিয়াল ককায়ে যে কলবোৰ ভগাই দিলে তাৰ বিষয়ে আমি আলোচনা কৰোঁ আৰু সেই প্ৰশ্নকেইটা চাই চাই আমি কি কৰিম? আলোচনা কৰিম। এতিয়া চোৱা, শুদ্ধ উত্তৰত চিন দিয়া। আমিতো কেনেকৈ ভগালে আমি চালো, আমি গল্পটো শুনিলো। এতিয়া আমি কেইটামান প্ৰশ্নৰ আমি উত্তৰ দিম। এতিয়া তোমালোকে কোৱা যে চিকু আৰু মিকুৱে কেইটা কল পাইছিল? চিকু আৰু মিকুৱে কেইটা কল পাইছিল? 8টাকে পাইছিলে নে 10টাকে পাইছিলে? চিকু আৰু মিকুৰ দুজনৰ মিলাই কল কিমানটা আছিলে? 8টা নে 10টা? আমাৰ শুদ্ধ উত্তৰ হ'ব কেইটা? 8টা, কাৰণ 4টা পাইছিলে। কেইটা হ'ব দুটা মিলাই? 8টা। ঠিক আছে? এতিয়া আমি চাওঁ 2 নম্বৰটো। শিয়ালে তেওঁলোকক কলকেইটা সমানে ভগাই দিলে। শিয়ালে তেওঁলোকক কলকেইটা সমানে ভগাই দিলে। শুদ্ধ নে অশুদ্ধ? ভগাই দিছিলে নে দিয়া নাছিলে? শিয়ালে তেওঁলোকক কলকেইটা কি কৰিছিলে? ভগাই দিছিলে। তাৰমানে কি? শুদ্ধ। তেতিয়াহ'লে আমি টিক চিন দিম ক'ত? শুদ্ধ। ঠিক আছে? তাৰপিছত কি কৈছে? সমানে ভাগ কৰাৰ পিছত তেওঁলোকে কেইটাকৈ কল পালে? ইয়াত সুধিছে যে চিকুক আৰু মিকুক যে শিয়াল ককাই যে কল ভাগ কৰি দিছিলে, ভাগ কৰি দিয়াৰ পিছত তেখেতে এজনে কেইটাকে কল পাইছিলে? কেইটাকে পাইছিলে? 4টাকে। 3টাকৈ নে 4টাকৈ? 4টাকৈ। আমি 4 নম্বৰত কি দিম? টিক মাৰ্ক দিম। ধৰিব পাৰিছা? এতিয়া আমি চাওঁ লগে ভাগে কৰোঁ আহা। এতিয়া আমি কি কৰিম? লগে ভাগে কৰিম। ঠিক আছে? এতিয়া চোৱা, মণি আছে কেইটা? 12টা। ঠিক আছে? মণি আছে কেইটা? এইকেইটা হ'ল কি? মণি। 1 2 3 4 5 6 7 8 9 10 11 12। কেইটা মণি আছে? 12টা মণি আছে। সেইবোৰ সমানে ভাগ কৰি 3টা পাত্ৰত সাজু আহা। মানে কি কৈছে? যে ইয়াত 12টা মণি ৰাখা আছে, ইয়াত 3টা পাত্ৰ দিয়া আছে। আমি এই 12টা মণি 3টা পাত্ৰত কি কৰিব লাগে? সমানে ভগাব দিছে। আমি ভগাব এতিয়া। ঠিক আছে? তোমালোকে মোক সহায় কৰিবা। এতিয়া চোৱা, ইয়াত আছে 12টা। প্ৰথমতে আমি কি কৰোঁ? এটা এটাকে ভগাই লওঁ। ঠিক আছে? 12টাৰ পৰা মই ইয়াত এটাকে দিম আৰু কি কৰিম? ইয়াৰ পৰা এটা এটাকে কাটিম। ঠিক আছে? এতিয়া চোৱা, ইয়াৰ পৰা এটা কাটিলো, ইয়াত লিখিলো। ঠিক আছে? ইয়াৰ পৰা এটা কাটিলো, ইয়াত দিলো। এইটো এটা কাটিলো, ইয়াত দিলো। তো প্ৰথমতে আমি কি কৰিলো? 3টাতে এটা এটাকে দিলো। ঠিক আছে? আৰু ইয়াৰ পৰা আমি ধৰিলো 3টা কমি গ'ল, মানে কাটি দিয়া মানে এটা এটাকে কমি গ'ল বুলি ধৰি দিছো। ঠিক আছে? নেক্সট আৰু এটা কাটিলো, আৰু এটা বহালো, আৰু এটা কাটিলো, আৰু এটা দিলো। এনেকাকে দিছো। আমি কেইটাকে দিলো? দুটাকে দিলো। আৰু এটা হৈ গ'ল। এইটো ইয়াত দিলো, এইটো ইয়াত দিলো। 3টাকে হৈ গ'ল। এতিয়া আকৌ আৰু এটা দিওঁ, যিহেতু আমাৰ 3টা বাকী আছে। আৰু এটা দিলো, ইয়াত এটা দিলো। আমি এতিয়া কি দেখিব পালো? আমাৰ 12টা আছিলে, আমি 12টাটোৱে 3টাত কেইটাকে আহিলে? তাত 4টাকে। ইয়াতো 4টা, ইয়াতো 4টা আৰু ইয়াতো 4টা। এতিয়া চোৱাচোন, এই 3টাটো সমানে ভাগ হ'লনে? হ'লনে সমানে ভাগ? হ'ল। যিহেতু আমাৰ লগত 12টা আছিলে, 12টাক আমি কি কৰিলো? 3টা পাত্ৰত কেইটাকে ৰাখিলো? 4টাকে ভাগ কৰি ৰাখিলো। ঠিক আছে? এতিয়া চোৱা, ইয়াত কি কৈছে যে প্ৰতিটো পাত্ৰত মণি থাকিল। প্ৰতিটো পাত্ৰত কেইটাকে মণি থাকিল বুলি সুধিছে। এতিয়া আমাৰ প্ৰতিটো পাত্ৰতে কেইটাকে মণি থাকিলে? 4টাকৈ। হয়নে? আমাৰ প্ৰতিটো পাত্ৰতে কেইটাকৈ মণি থাকিলে? 4টাকৈ। সেইটো আমি ইয়াত লিখি দিলেই হৈ গ'ল। তাৰপিছত চাওঁ, তলত আকৌ কি কৈছে? এইটো আমাৰ হৈ গ'ল। এতিয়া আমি চাম তলৰটোত। সংযোগী শিকলি লিংক আছে কেইটা? 15টা। ইয়াত সংযোগী শিকলি কেইটা আছে? 15টা আছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা আছে। ঠিক আছে? একে ৰংবোৰ লগ লগাই শিকলি সাজু আহা। কি কৈছে? একে ৰংবোৰ লগ লগাই আমি কি সাজিব কৈছে? শিকলি সাজিব কৈছে। এতিয়া ইয়াত কৈছে ৰঙা শিকলি সাজিবলৈ, ইয়াত কৈছে নীলা, আৰু ইয়াত কৈছে সেউজীয়া। ইয়াত আমাৰ 3টা ৰঙৰ আছে। ঠিক আছে? প্ৰথমত আমি সাজো ৰঙা। ৰঙা শিকলি ইয়াত কেইটা আছে? 1 2 3 4 5টা। হয়নে? 5টা আছে। এটা, দুটা,
তিনিটা চাৰিটা আৰু কেইটা আছে পাঁচটা হৈ গ'ল আমি পাঁচটা শিকলি ইয়াত লগালো ৰঙা তাৰপিছত কি আছে নীলা আমি এতিয়া কি ল'ব লাগে নীলা হৈ গ'ল আমি ৰঙা সাজিলো পাঁচটা আৰু নীলা সাজিলো কেইটা পাঁচটা এটা আমাৰ কি আছে সেউজীয়া আমাৰ সেউজীয়া কেইটা আছে 1 2 3 4 5টা আমি এটা কি সাজিম সেউজীয়া আমি সেউজীয়া সাজিলো কেইটা পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা আমি কেইটা ললো পাঁচটা ঠিক আছে তো ধৰিব পাৰিছে তোমালোকে পেন্সিলৰ পৰা ধুনীয়াকৈ আঁকিবা ৰং পেন্সিলৰ পৰা ঠিক আছে ৰঙা পাঁচটা আহিলে নীলা পাঁচটা আহিলে আৰু সেউজীয়া পাঁচটা আহিলে তোমাৰ বন্ধু আছে ফ্ৰেন্ড আছে বেষ্ট ফ্ৰেন্ড আছে তোমালোকৰ গছত কি লাগিছে মধুৰি লাগিছে তোমাৰ মাকে মধুৰি গছৰ পৰা ছিঙিলে ছিঙাৰ পিছত কি কৰিলে কেইটামানৰ পৰা জেলি বনালে আৰু তোমালোকৰ ঘৰত 20টা আছে তোমাৰ মাকে কৈছে যে তোমাৰ আমাৰ ঘৰৰ ওচৰত যিখিনি ওচৰ চুবুৰীয়া মানুহ আছে তেখেতক বা তোমাৰ বন্ধুক কি কৰিব লাগে 20টা মধুৰি ভগাই দিব লাগে এজনক কেটাকে দিব কৈছে 4টাকে এজনক কেটাকে দিব কৈছে 4টাকৈ মধুৰি কি দিব কৈছে ভগাই দিব কৈছে ঠিক আছে এতিয়া সুধিছে যে তেও মধুৰি কেইটা কেই ঘৰত ভগাব পাৰিব এটা মধুৰি কেইটা কেই ঘৰত ভগাব পাৰিব হেতু ভগাবৰ কাৰণে তোমালোকে কি কৰিবা ইয়াত চোৱা ছবিত ধুনীয়াকৈ দি দিছে 20টা মধুৰি আছিল 20টা মধুৰি কি কৰিলে 4টাকৈ ভগালে 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ ঠিক আছে এটা আমি গণনা কৰি চাও 1 2 3 4 এক ভাগত কেটাকে আছে 4টাকে আছে আমি আগত এটা পূৰণ লিখিছিলো মনত আছে নাই যে 4 পূৰণ 5 এটা গোটত কেটাকে আছে 4টা আছে কেটা গোট আছে ইয়াত 1 2 3 4 5টা গোট আছে 4 5 গুণ কিমান 20টা ঠিক আছে আমি ইয়াৰ আগত পূৰণ হৈ আহিছো তাৰ মানে আমি পূৰণ জানো তো পূৰণ জানিলে আমি কি আমি সহজে উলিয়াব পাৰো যে এটা গোটত কেটা আছে আৰু ইয়াত কেটা গোট আছে 5টা গোট আছে 4 পূৰণ 5 সমান 20 আমি তো এটাটাকে গুণিত কৰিব নালাগে তো কি হল 20টা মধুৰি আছে 20টা মধুৰি কি কৰিলে 4টাকৈ কেটা ঘৰত দিলে 5টা ঘৰক দিলে দিলে আমি কি কৰিলো 20ক আমি কি কৰিলো 5 ভাগ কৰিলো 4টাকে কেটা ভাগ কৰিলো 5টা ভাগ কৰিলো ঠিক আছে ধৰিব পাৰিছা এতিয়া চোৱা তাতি বাইদেৱে মধুৰি কেইটা 4টাকৈ মুঠ 5 ঘৰত ভগাব পাৰিলে কেই ঘৰত ভগাব পাৰিলে 5টাকৈ কেটা ঘৰত ভগাব পাৰিলে 4টাকৈ 5 ঘৰত ভগাব পাৰিলে এতিয়া কৈছে যে 20টা মধুৰি 4টা ভাগ কৰিলে 20টা মধুৰি কেটা ভাগ কৰিলে 4টা ভাগ কৰিলে এনেকাকে কেটা ভাগ কৰিলে 4টাকে ভাগ কৰিলে এটা মধুৰি কম আছে হয় না এটা মধুৰি কম আছে নে কম আছে আমি ইয়াত লাগিলে আৰু এটা মধুৰি বনাই দিম এটা কি কৈছে 5টা গোট হ'ব কেটা গোট হ'ব 5টা গোট হ'ব 4টাকৈ কেটা গোট হ'ব 5টা গোট হ'ব
এতিয়া চোৱা 20টা মধুৰি 5 ঘৰত সমানে ভগালে কেইটাকৈ দিব পাৰিম 20টা মধুৰি 5 ঘৰত সমানে ভগালে কেইটাকৈ দিব পাৰিম এতিয়া চোৱা প্ৰথমত কি হৈছিল 20টা মধুৰি 4টা ঘৰত দিছে 20টা মধুৰি 4টাকৈ ভাগ কৰিলে 20টা মধুৰি কেইটাকে ভাগ কৰিলে 4টাকে ভাগ কৰিলে 5টা গুট হ'ব কেইটা গুট হ'ব 5টা গুট হ'ব 20টা মধুৰি 5 ঘৰত ভগালে 20টা মধুৰি যদি আমি 5 ঘৰত ভগাও তেতিয়াহ'লে সমানে কেইটাকে দিব পাৰিম আমি 4টাকে হয় নাই এটা চোৱা ইয়াত 20টা মধুৰি আছিলে কেই ঘৰত দিছে 5 ঘৰত দিছে 20টাক 5টা ভাগ কৰা কিমানকে পৰিব 4টাকে পৰিব 4টা এটা আমি মধুৰি ভগালো ইয়াতে আমি এটা কি চাম আমি ফল ভগাম এতিয়া আম টমেটো ঠিক আছে আমি এখিনি এটা ভগাই চাম এই তোমালোকে যে এই মধুৰি যে ভগালা যে এই মধুৰিৰ নিয়মতে আমি কি কৰিম এখিনিও চাম এটা চোৱা তলৰ বস্তুবোৰ সমান গুটত ভাগ কৰি কেইটা ভাগ পালো চাও আহা আমি এটা সমান ভাগত ভাগ কৰি আমি চাম কেইটা ভাগত ভাগ পালো এটা চোৱা প্ৰথমত কি কৈছে প্ৰথমত তোমালোকে এটা ধুনিয়াকৈ কৰি দিছে আমি একেটা চাইছে আমি বাকি কেইটা কি কৰিব লাগে এটা চোৱা ইয়াত 1 2 3 4 5 6 7 8 কেইটা আম ৰখা আছে 8টা আম ৰখা আছে 8টা আমত কি কৰিছে দুটা দুটাকে ঘেৰাও দিছে মানে দুটা দুটাকে কি কৰিছে ভাগ কৰিছে ইয়াত কি হৈছে 8টা আম আছে দুটাকৈ ভাগ কৰিলে কেইটাকে ভাগ কৰিলে দুটাকে ভাগ কৰিলে কেইটা গুট হ'ব এতিয়া 4টা গুট হ'ব কেইটা গুট 1 2 3 4 ধৰিব পাৰিছা এটা আমি টমেটো কেইটা চাও টমেটো কেইটা কি কৈছে ইয়াকো কি কৈছে কিমানটা বিলাহী দুটাকৈ ভাগ কৰিলে কিমানটা গুট হ'ব এটা ইমানটা টমেটো আছে আমাক কেইটাকে ভাগ কৰিব কৈছে দুটাকে ভাগ কৰিব কৈছে ইয়াতে আমি দুটাকে ভাগ কৰিম আমি এনেকৈ ভাগ কৰিম এটা দুটা তিনটা চাৰিটা পাঁচটা 1 2 3 4 5 6 7 8 9 10 কেইটা বিলাহী আছে আমাৰ 10টা বিলাহী আছে কেইটাকে ভাগ কৰিব কৈছে দুটাকে ভাগ আমি দুটাকে ভাগ কৰিলো এটা আমাৰ কেইটা গুট হ'ব 1 2 3 4 5টা গুট বুজিছা এটা আমি মটন ভাগ কৰিম এটা চোৱা কিমানটা মটন কিমানটাকৈ ভাগ কৰিলে 4টা গুট হ'ব কেইটা গুট বনাব লাগে আমি 4টা গুট বনাব লাগে প্ৰথমতে আমি হিসাব কৰিলো আমাৰ ইয়াত কেইটা আছে ঠিক আছে 1 2 3 4 5 6 7 8 9 10 11 12 আমাৰ 12টা আছে কেইটা গুট কৰিব কৈছে 4টা ঠিক আছে টাইম 4টা গুটত ভগাইছা প্ৰথমতে আমি কি কৰিম দুটা দুটাকে লৈ চাও আমি যদি এই দুটা লও এই দুটা ললো এই দুটা ললো এই দুটা ললো কেটা গুট হল 1 2 3 4টা গুট কেটা বাছি গল 4টা বাছি গল আমাক কেটা গুট বনাব দিছে 4টা গুট বনাব দিছে তাৰ মানে আমি দুটাকে ললে নহব আমি বেছিকে লব লাগিব ঠিক আছে তোমালোকে কেনেকৈ কৰি চাবা এটা আমি তিনটাকে লৈ 4টা গুটত ঠিক আছে এই তিনটা ললো এক গুটত 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 এটা আমাৰ কি হল মিলি গল নাই 4টা গুট হল নে হল 1 2 3 4টা গুট আৰু এটা গুটত কেটাকে আছে তিনটাকে আছে সমান আছে নে আছে এটো আমাৰ কি হল শুদ্ধ হল ঠিক আছে তো আমাৰ টোটাল মটন কেটা আছিল টোটাল মটন আছিল 12টা কেটাকে ভাগ কৰিলো আমি তিনটা কেটা গুট হল এতিয়া 4টা গুট 1 2 3 4 বুজিছা এতিয়া আমি আমলখি ভাগ কৰিম আমলখি কেটা আছে 14টা আমলখি আছে কেটাকৈ ভাগ কৰিলে কেটা গুট হ'ব এটো আমি এটা নিজে ভাগ কৰিম 14টা আমলখি কেটাকৈ ভাগ কৰিলে কেটা গুট হ'ব ঠিক আছে 14টা আমলখি আছে এটা আমি প্ৰথমত আমি কি কৰিম দুটাকে ভাগ কৰো 1 2 3 4 5 6 7 কেটা আছে কেটা ভাগ কৰিলো 7টা কৈ নে নহয় কেটাকে ভাগ কৰিলো আমি দুটাকৈ কেটা গুটত ভাগ কৰিলো 7টা গুটক ঠিক আছে আমি ইয়াক চাও আমি তিনটাকে ভাগ কৰি চাওচোন হয় নেকি এই তিনটা কেটা গুট ললো এই তিনটা কেটা গুট ললো
এই তিনিটাক এটা গোট ল'লোঁ আৰু এই তিনিটাক এটা গোট ল'লোঁ ইয়াত থাকি গ'ল কেইটা দুটা মানে আমি তিনিটাকে ল'লে হ'ব জানো নহ'ব আমি চাৰিটাকে লৈ চাওঁ এক গোট দুই গোট তিনি গোট কেইটা বেছি হ'ল দুটা আমাক মিলিলে জানো চবৰে সমান সমান ভাগত পালেনে নাপালে আমি চাৰিটাকেও ল'ব নোৱাৰিম এতিয়া আমি পাঁচটাকে লৈ চাওঁ পাঁচটা পাঁচটা কেইটা বেছি হ'ল চাৰিটা সমান গোট হ'ল জানো নহ'ল কাৰণ এই পাঁচটা পাঁচটা পালে আৰু এটা গোটত কেইটা আছে চাৰিটা আছে তাৰমানে আমাৰ এইটোও ভুল তাৰমানে আমাৰ শুদ্ধটো কি শুদ্ধটো হ'ল আমাৰ আমি কেইটাকে ভগাব লাগিব আমি দুটাকেই ভগাব লাগিব তো আমি কি কৰিম দুটাকেই ভগাম দুটাকে ভগালেহে আমাৰ কি হ'ব শুদ্ধ হ'ব আমি কেইটাকে ভগালো দুটাকে ভাগ কৰিলো কেইটা গোটত সাতটা গোটত ঠিক আছে এইটো হ'ল শুদ্ধ এতিয়া আমি চালো যে আমি তিনিটাকে লৈ চালো চাৰিটাকে লৈ চালো পাঁচটাকে লৈ চালো আমাৰ গোট মিলিছে জানো মিলা নাই আমাৰ সমানে ভাগ কৰিব পৰা নাই কিন্তু আমি কেইটাকে সমানে ভাগ কৰিব পাৰিলো আমি যদি দুটাকে দিওঁ আমি সাতটা গোটত কি কৰিব পাৰো সমানে ভাগ কৰিব পাৰো ঠিক আছে তিনিটা বান্দৰৰ মাজত সমানে ভগালে প্ৰতিটো বান্দৰে কেইটাকৈ কল পাব আগত আমাৰ কি আছিলে দুটা বান্দৰ আছিলে হয়নে ইয়াত চব তিনিটা বান্দৰ আছে এটা বান্দৰ দুটা বান্দৰ আৰু তিনিটা বান্দৰ এতিয়া আমাৰ হাতত কেইটা কল আছে 15টা কল আছে 15টা কল আমি কি কৰিব লাগে তিনিটা বান্দৰৰ মাজত কি কৰিব লাগে সমানে ভগাব লাগে আগত আমাৰ কি আছিলে দুটা বান্দৰ আছিলে দুটা বান্দৰত 8টা কল আছিলে চাৰিটা চাৰিটাকে ভগাই লৈছিল সমানে এতিয়া আমাৰ হাতত কেইটা কল আছে 15টা কল আছে 15টা কল আমি কি কৰিব লাগে তিনিটা বান্দৰক সমানে ভগাই দিব লাগে বুজিছা এতিয়া চোৱা 15টা কল যদি মই তিনিটা বান্দৰৰ মাজত সমানে ভগাও তেতিয়া প্ৰতিটো বান্দৰে কেইটাকে পাব এতিয়া আমি এটা কাম কৰো প্ৰথমত আমি 15টা কল বনাই লওঁ ইয়াত আঁচ মাৰি লওঁ কলৰ বিপৰীতে আমি কি কৰিম আঁচ মাৰি ল'ম ঠিক আছে আমি ইয়াতে লিখো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 বুজিছা এতিয়া চোৱা 15টা কল যদি মই তিনিটা বান্দৰৰ মাজত সমানে ভগাও তেতিয়া প্ৰতিটো বান্দৰে কেইটাকে পাব এতিয়া আমি এটা কাম কৰো প্ৰথমত আমি 15টা কল বনাই লওঁ ইয়াত আঁচ মাৰি লওঁ কলৰ বিপৰীতে আমি কি কৰিম আঁচ মাৰি ল'ম ঠিক আছে আমি ইয়াতে লিখো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 কেইটা কল হ'ল 15টা কল হ'ল আৰু 15টা কল কি কৈছে তিনিটা বান্দৰক কি কৈছে সমানে ভগাই দিব কৈছে ঠিক আছে মই ধৰি লৈছো এই বান্দৰৰ নাম হ'ল এ এই বান্দৰৰ নাম হ'ল বি এই বান্দৰৰ নাম হ'ল সি ঠিক আছে এতিয়া আমি কি কৰো প্ৰথম এটা ইয়াৰ পৰা লৈ পেলাই এই বান্দৰক এটা দিলো এইটো কাটি পেলাই মই এই বান্দৰক দিলো আৰু এইটো কাটি পেলাই মই কি কৰিলো এই বান্দৰক দিলো হৈ গ'ল ইয়াৰ পৰা তিনিটা ললো
এতিয়া আমি ইয়াত চাওঁ পখিলা ইয়াত কি কৈছে 12টা কি আছে পখিলা আছে ছপাহ ফুলত সমানে বহিবলৈ প্ৰতিপাহ ফুলত কেইটাকৈ পখিলা বহিব ইয়াত চোৱা 1 2 3 4 5 6 ছপাহ কি আছে ফুল আছে ছয়পাহ কি আছে ফুল আছে আৰু ইয়াত পখিলা আছে কিমান 12টা 1 2 3 4 5 6 7 8 9 10 11 12 12টা পখিলা আছে কেটা পাহিত বহিব লাগে 6টা পাহিত বহিব লাগে এটা পাহিত কেটাকে পখিলা বহিব পাৰিব ঠিক আছে আমি এটা কাম কৰো আমি ইয়াৰ পৰা আনি পেলাই আমি ইয়াত দিম ঠিক আছে এটা চোৱা এই পাতক আমি ইয়াক দিলু এই পাতক আমি ইয়াত দিলু দুটা প্ৰথমতে আমি দুটাকে দি যাও এই পাহিত আমি ইয়াত দিলো এটা আৰু এটা ইয়াত দিলো হৈ গল ইয়াত দিলো এই পাহি ইয়াত দিলো এই পাহি ইয়াত দিলো এই পাহি আনি ইয়াত এই পাহি আনি ইয়াত হৈ গল এই পাহি আনি ইয়াত ভগালো ইয়াত আনি ইয়াত আমাৰ এটা কি হল ফুলু শেষ হৈ গল আৰু আমাৰ পখিলাও শেষ হৈ গল হলনে এটা চোৱাচোন এটা পাহিত কেটাকে আছে দুটাকে আছে হয়নে ধৰিব পাৰিছা তাৰ মানে আমাৰ 12টা যদি আমাৰ পখিলা থাকে বা 12টা যদি কিবা বস্তু থাকে আমি যদি 6টা ভাগত ভগাব লাগে এটা ভাগত কেটাকে পৰিব দুটাকে আমি ইয়াত লিখিম 2 তা বুজি পালা নহয় কেনেকৈ ভগাব লাগিব ধৰিব পাৰিছা এটা কৈছে আমি নিজে কৰি চাও আহা এটা আমি নিজে কৰি চাও তলৰ ফুল কেইপাহ গণনা কৰি সমানে ভাগ কৰি ফুলদানিত সজোৱা আমাক কি কৈছে ইয়াত ফুল দিয়া আছে আৰু ইয়াৰ পৰা ফুল লৈ আমাক কি কৈছে ফুলদানিত সজাব কৈছে কেইপাকৈ ফুলেৰে প্ৰতিটো ফুলদানি সজাব পাৰিবা হৈ গল এতিয়া আমি মেকুৰীক কি খাব দিম মাছ খাব দিম এতিয়া আমি মেকুৰীক কি ভগাই দিম মাছ ভগাই দিম মাছ কেটা মেকুৰীৰ কাহিত সমানে ভগাই দিলে প্ৰতিখন কাহিত কেটাকৈ মাছ পৰিব আমাৰ ইয়াত মাছ আছে আমি মাছখিনি কি কৰিব লাগে তিনটা মেকুৰী কি কৰিব লাগে সমানে ভগাব লাগে চাচোন কেটাকে পৰে এই মাছ লৈ এই মেকুৰীক দিলু ঠিক আছে এই মাছটো লৈ এটো মেকুৰীক দিলু আৰু এই মাছটো লৈ এটো মেকুৰীক দিলু প্ৰথমতে আমি এটাটাকে দিলু মেকুৰী এটাটাকে খাই আছে তাৰ পিছত আৰু কি কৰিলো এই মাছটো লৈ এই আৰু এটা এইটো মেকুৰীক দিলু এই মাছটো লৈ এইটো মেকুৰীক দিলু এই মাছটো লৈ এইটো মেকুৰীক দিলু হৈ গল এটা আমাৰ হাতত আৰু মাছ আছে তা আমি আৰু এটা দি চাও এইটো লৈ এই মেকুৰীক দিলু এই মাছটো লৈ এই মেকুৰীক এই মাছটো লৈ এই মেকুৰীক এটা চোৱাচোন তোমালোকে আমাৰ হাতত আৰু মাছ আছে জানো
নাই আমি গোটেইখিনি মাছ কি কৰিলোঁ মেকুৰীক দি দিলোঁ আমাৰ কেইটা মাছ আছিলে আমাৰ 9টা মাছ আছিলে 1 2 3 4 5 6 7 8 9 আমাৰ লগত 9টা মাছ আছিল আমি কি কৰিলোঁ 3টা মেকুৰীক সমানে ভগাই দিলোঁ এটা মেকুৰী কিমানকৈ পাব এতিয়া এই মেকুৰী পালে 3টা এই মেকুৰীও পালে 3টা এই মেকুৰীও পালে 3টা তেতিয়াহ'লে আমাৰ কি হ'ল এটা মেকুৰী আমাৰ কেইটাকৈ মাছ পালে 3টাকৈ মাছ পালে ধৰিব পাৰিছা ইয়াত চাও কি কৈছে ইয়াত কৈছে মধুৰিআম একেটা কি হ'ল মধুৰিআম ইয়াত কেইটা মধুৰিআম আছে চাই লওঁচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 আমাৰ ইয়াত কি হ'ল 20টা মধুৰিআম আছে ঠিক আছে এটো কি কৈছে মধুৰিআম কেইটা গনি চোৱা আমি গনি চালো কেইটা আছে 20টা আছে আৰু লৰা ছোৱালী কেইজনক খৰাহিত সমানে ভগাই দিও আহা আৰু এই লৰা ছোৱালীক আমি কি কৰিব লাগে সমানে ভগাই দিব লাগে কি ভগাব লাগে মধুৰিআম প্ৰতিগৰাকীয়ে কেইটাকৈ মধুৰিআম পালে তাৰপিছত আমাক সুধিছে যে প্ৰথমে কৈছে আমাক যে মধুৰিআম কেইটা প্ৰথমত আমি গন্তি কৰি পালো কেইটা আছে 20টা আছে এই 20টা মধুৰিআম কি কৰিব লাগে এই লৰা ছোৱালীৰ মাজত কি কৰিব সমানে ভগাব লাগে তাৰপিছত সুধিছে যে এজনীয়ে কেইটাকে পালে প্ৰথমতে আমি ভগাই লওঁ ঠিক আছে এই মধুৰিআম লৈ ইয়াত দিলো এই মধুৰিআম লৈ এজনী কেইটা দিলো ঠিক আছে প্ৰথমত মই ভগাই লওঁ এটাটাকে তোমালোকে এনেকৈ এটাটাকে ভগাই যাবা এটা এটাটাকে সবে পালে তো দুটা আৰু এটাটাকে দি যাও যেহেতু আমাৰ হাতত মধুৰিআম আছে আমি সকলো কি কৰিব লাগে সমানে ভগাব লাগে তো আমি সমানে ভগাই গৈ আছো আৰু আছে দুটাকে দিলো এটা তিনটাকে দি চাও তিনটাকে পালে আৰু আমাৰ হাতত মধুৰিআম আছে আৰু এটাটাকে দি চাও এটা আমি দলত আলোচনা কৰো আহা এটা আমি কিয়ত আলোচনা কৰিম দলত আলোচনা কৰিম 6টা মধুৰিআম সমানে গোটত কে ধৰণে ভগাব পাৰিবা মানে সুধিছে যে ইয়াত 6টা মধুৰিআম আছে 6টা মধুৰিআমক আমি কিমানটা গোটত ভগাব পাৰি এটো সুধিছে কিমানটা গোটত ভগাব পাৰি এটা প্ৰথমত কি কৈছে 6টা মধুৰিআম এটাটাকে ভগাইছে মানে 6জনক আমি ভগাব পাৰো 6টা মধুৰিআম আমি কেইজনক দিব পাৰো 6জনক কেটাকে দিব পাৰো এটাটাকে দিব পাৰো আমি 2 নম্বৰ কেছটো চাও আমি দুটাকে আমি কেইজনক দিব পাৰো দুটাকে 3জনক 1 2 3 6টা মধুৰিআম আছিল দুটাকে 3জনক আমি দুটাকে দিব পাৰো আৰু তিনটাকৈ আমি 2জনক দিব পাৰো হয়নে এজনক 3টা দুজনক 3টা আৰু লাষ্টত আৰু এটা অপচন কি বাকিলে 6টাকে 6টাটো এজনক দিব পাৰো আমি 4টাকে দিব পাৰো জানো নোৱাৰো কাৰণ আমাৰ হাতত 6টা আছে 4টা যদি এজনক দি দিও মাত্ৰ দুটাহে থাকিব আমি কি কৰিব কৈছে সমানে ভগাব কৈছে এটা আমি কল চাও কল ভগাই চাও ঠিক আছে এটা কৈছে প্ৰকল্প 8টা কল সমান গোটত কে ধৰণে ভাগ কৰিব পাৰি ওচৰত দিয়া ধৰণে ভাগ কৰি দেখুৱা আমাক কেটা কল আছে 8টা কল আছে 8টা কল আমি কে ধৰণে ভগাব পাৰো আমি হেতু প্ৰথমত চাই লও প্ৰথমত আমি এটাকে ভগাম ঠিক আছে এটাকে ভগাম আমি 8টা ঘৰ বনাই লও আটটাকে ঘৰ বনালো প্ৰথমতে আমি কি কৰিলো এটাটাকে দিলো ঠিক আছে এটা আমি দুটাকে দি চাও দুটাকে কেটা হ'ব 8 কেটা আছে আমাৰ 8টা আছে তাহলে আমাৰ 4টা ভাগ হ'ব
এজনে কেইটাকে পাব দুটাকে এজনে কেইটাকে পাব দুটাকে পাব কেইটা ভাগত ভাগ কৰিলো আমি চাৰিটা দুটাকে দিলে কেইটাকে হ'ব চাৰিটাকে হ'ব আৰু মোৰ হাতত জাগাই নাই নহয় জাগাই কম হৈ গ'ল তোমালোকে এইটো কি কৰিবা তোমালোকে এইটো বহি ৰাখিব লাগিব ঠিক আছে মই ইয়াত ভগাই চাম হা এতিয়া ইয়াত ভগাম দুটাকে ভগালো এতিয়া আমি তিনটাকে ভগাই চাচোন তিনটাকে ভগালে 1 2 3 এটা গোট 1 2 3 দুটা গোট 1 2 তিনটাকে ভগালে 1 2 3 1 2 3 6টা 7টা 8টা হল না এইটো হল জানো নাই হোৱা কাৰণ আমাৰ হাতত কেইটা আছে 8টা আছে আমি কেইটা গোট বনাম যদি আমি তিনটাকে দিব যায় এজনৰ ভাগত কি হ'ব এটা কম পৰিব তাৰ মানে আমাৰ তিনটাকে নহব এটা আমাৰ অশুদ্ধ আমি চাৰিটাকে দি চাও প্ৰথমতে আমি 1 2 3 4টা দিলো 8টাৰ ভিতৰত আমাৰ এই 8টাৰ ভিতৰত আমি কেইটা দিলো 4টা দিলো আর এটা গোট দিব পারি 1 2 3 4 তো আমি কি করু চাৰিটাকেও আমি ভগাব পাৰিম কেইজনক দিব পাৰিম আমি দুজনক দিব পাৰিম ঠিক আছে আৰু কেইটাকে দিব পাৰো পাঁচটাকে দিব পাৰো নে 8টাক 1 2 3 4 5 6 7 8 8টা আছে যদি আমি পাঁচটা কি দিও 1 2 3 4 5 পাঁচটাতে একজনক দিলো কেইটা বাকি থাকিলে তিনটা মিলিব জানো নিমিলে আমি ছটাকে দি চাও এজনক ছটাকে মিলিব জানো নিমিলে তেতিয়াহলে আমি আমাৰ আৰু ইয়াত ভাগ কৰিব নোৱাৰো আমি এটা কাম কৰিব পাৰিম এজনকে 8টাটো আমি কি কৰিব পাৰিম আমি এজনকে গোটেইখিনি একেলগে ভগাই দিব পাৰিম 1 2 3 4 5 6 7 8 তাহলে আমি 8টাটো কি কৰিব পাৰো এটাকে 8জনক দিব পাৰো দুটাকে আমি 4জনক দিব পাৰো দুটাকে আৰু 4টাকে কেইজনক দিব পাৰো দুজনক দিব পাৰো আৰু ডাইৰেক্ট 8টাই এজনক দিব পাৰো ঠিক আছে এটা আমি তলটো চাও 8টা কল 4জন বন্ধুৰ মাজত সমানে ভগোৱা 8টা কল কি কৰিব কৈছে 4জন বন্ধুৰ মাজত কি কৰিব সমানে ভগাব কৈছে কোনে কিমানটা কৈ পালে লিখা কলকেটা সমানে ভগোৱাৰ ছবি আঁকি দেখুৱা কলকেটা সমানে ভগোৱাৰ কি দেখাব কৈছে ছবি আঁকি দেখাব কৈছে এটা কি আছে 8টা কল এত কেটা কল আছে 8টা কল আছে 8টা কল আমাক কি 4জন বন্ধুৰ মাজত ভগাব কৈছে এটা বন্ধু এটো এটা বন্ধুৰ ভাগ এটো এটা বন্ধুৰ ভাগ এটো এটা বন্ধুৰ ভাগ আৰু এটো হল এটা বন্ধুৰ ভাগ 8টা কল কেটা বন্ধুৰ মাজত ভগাব কৈছে 4টা বন্ধুৰ মাজত প্ৰথমতে আমি এটাকে দি চাও 1 2 3 4 ইয়াৰ পৰা 4টা কল আমি কাটি দিলো আর কেটা বাছিলে 4টাকে বাছিলে আর এটাটাকে দি দিছো তাহলে কি কইলে কোনে কিমানটাকে পালে সকলে কেটাকে পালে 4টাকে পালে ঠিক আছে সকলে কেটাকে পালে 4টাকে পালে হয়নে নহয় দুটাকে পালে কোনে কিমানটাকৈ পালে 4জন বন্ধুয়ে দুটাকে পালে কলকেটা সমানে ভগোৱা ছবি আঁকি দেখুৱা আমি ছবি আঁকি দেখাও তোমালোকে এনেকা কলৰ ছবি আঁকিবা ধুনীয়াকৈ আঁকিবা ঠিক আছে এনেকা কলৰ ছবি আঁকি দুটাকে দিলা আকৌ দুটা দিবা আঁকিবা মোৰ ছবি আঁকা ড্ৰয়িংটো চাই নাহিবা তোমালোকে নিজে ধুনীয়াকৈ আঁকি ল'বা ঠিক আছে তোমালোকে ধুনীয়াকৈ আঁকি ল'বা আজি আমি কি শিকিলো হৰণ হৰণ মানে কি শিকিলো আমি ভাগ কৰা আমাৰ মাজত যদি গোটত কিছুমান বস্তু থাকে আমি আমাৰ বন্ধুৰ মাজত যদি আমি ভগাব লাগে সমানে আমি সমানে কি কৰিব পাৰো ভগাব পাৰো আমি যেতিয়া হৰণ শিকিম আমি কি শিকিম আমি ভগোৱা শিকিম ঠিক আছে তো আজিৰ ক্লাছটি মানলৈকে আমি অহা ক্লাছত কি শিকিম অহা ক্লাছত আমি শিকিম ঋতু আৰু সময় ঠিক আছে তো আজি ক্লাছটি মানলৈকে